জিলাৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিৰ মাজত মনোমালিন্য 7 দিন ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কিন্তু কিহৰ বাবে বঞ্চিত হ'বলগীয়া হ'ল মধ্যাহ্ন ভোজনৰ পৰা এই ঘটনা বিশ্বনাথৰ এখন বিদ্যালয়ৰ বিশ্বনাথৰ এখন চৰকাৰী বিদ্যালয়ত 7 দিন ধৰি 7 শতাধিক ছাত্ৰ-ছাত্ৰী মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হোৱাৰ এক তথ্য পোহৰলৈ আহিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিৰ মাজত থকা খাম খেয়ালিৰ বাবে 7 দিন ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজ তথা আছুৰ এই কাণ্ড সংঘটিত হৈছে বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ অতি পিছপৰা স্থান বালিচাং অঞ্চলত বৃহত্তৰ বালিচাং অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল শিক্ষা গ্ৰহণৰ বাবে নিৰ্ভৰযোগ্য শিক্ষানুষ্ঠান হ'ল বালিচাং উচ্চ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়ত বৰ্তমান ছাত্ৰ-ছাত্ৰী আছে প্ৰায় 711 গৰাকী আনহাতে এই পিছপৰা অঞ্চলত অধ্যয়ন কৰা প্ৰায় ছাত্ৰ-ছাত্ৰী হৈছে দৰিদ্ৰ সীমাৰেখাৰ তলৰ এই বিদ্যালয়খনত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকল পুৱা ঘৰৰ পৰা লঘোণে ভোকে বিদ্যালয়লৈ আহে মধ্যাহ্ন ভোজন খাম বুলি কিন্তু লক্ষণীয়ভাৱে আজি বিগত 7 দিন ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈ থাকিল ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়ৰ ফাণ্ডতো ধনৰ অভাৱ নাই তথাপি কিন্তু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে একমাত্ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিৰ মনোমালিন্যৰ বাবে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰধান শিক্ষক ৰমেশ নাথৰ অভিযোগ যে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গোপাল কুমাৰ গুপ্তাই চেকত স্বাক্ষৰ নকৰাৰ বাবে খাদ্য যোগান দিয়া প্ৰতিষ্ঠানে খাদ্য সামগ্ৰী যোগান নিদিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকল মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈছিল আনফালে এই সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৰাকীৰ মতে বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে সভাপতি গৰাকীক খালী চেকত স্বাক্ষৰ কৰিব দিয়াৰ বাবেহে চেকত স্বাক্ষৰ কৰা নাই বুলি জানিবলৈ দিয়ে অৱশ্যে পৰৱৰ্তী সময়ত পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে চেকত স্বাক্ষৰ প্ৰদান কৰাতে পুনৰ বিদ্যালয়লৈ মধ্যাহ্ন ভোজন প্ৰদান কৰা হয় বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতি মনোমালিন্যৰ ফল ছাত্ৰ-ছাত্ৰীসকলে ভুগিব লাগিব নেকি আজিৰ তাৰিখত এইটোহে লাখটকীয়া প্ৰশ্ন আচ্ছা যোৱা 13 তাৰিখৰ পৰা আজিলৈকে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈছে ছাত্ৰ-ছাত্ৰীসকল এই ক্ষেত্ৰত আপুনি কি ক'ব সভাপতি হিচাপে চাওক মই অতদিনে গম পোৱা নাছিলোঁ যোৱাকালি মই স্কুললৈ কিবা এটা কামৰ কাৰণে আহিছিলোঁ বিহুৰ বন্ধ তেতিয়া আছিলে কিন্তু 2-3 দিন সদায়তো আমি সভাপতি আহিব নোৱাৰোঁ কিন্তু কালি আহোঁতে গম পালোঁ যে মধ্যাহ্ন ভোজনখিনি বন্ধ হৈছে কিন্তু মোৰ আচৰিত লাগিল যে তেওঁ আজিলৈকে কাকো অৱগত নকৰালে যে মধ্যাহ্ন ভোজনটো বন্ধ হৈ আছে ক'ব লাগিছিলে আৰু দ্বিতীয়টা কথা আছিল যে তেওঁ যেটো মধ্যাহ্ন ভোজনৰ যেটো মূলতঃ মানে কি এই গোটেই অঞ্চলটোৱে পিছপৰা অঞ্চল ইয়াত বহু ল'ৰা ছোৱালী মানে আহে ঘৰত ৰাতিপুৱা যিহেতুকে খুব সোনকালে আহিব লাগে ইয়াতে বিদ্যালয়তে ভাতটো খাম বুলি আহে কিবা নিশ্চয় নিৰ্দিষ্ট কাৰণত ইতিমধ্যে আপোনালোকে গম পাইছে মানে সভাপতিয়ে চহী নকৰাৰ কাৰণে মানে মধ্যাহ্ন ভোজনটো দিব পৰা নাই আৰু গোটেই প্ৰধান শিক্ষকে যিহেতু প্ৰধান শিক্ষকৰ সভাপতিৰ জৰিয়তে চেকখন ডিছবাৰ্চ হয় মানে ভিতৰুৱা কথাটো আমি শিক্ষক সহকাৰী শিক্ষক ক'ব নোৱাৰিমগৈ কিন্তু আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে নিউজ ডেস্ক ৰিপৰ্ট নিয়মীয়া খবৰ